নলবাৰীত সমূহীয়া নামাজ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি পবিত্ৰ ঈদ উল ফিতৰ ঈদৰ পবিত্ৰ ক্ষণত সমূহীয়া নামাজ ঈদ উল ফিতৰৰ বাবে আনন্দ উৎসৱত মতলীয়া সকলো ইছলাম ধৰ্মাৱলম্বী লোক এমাহ জুৰি ৰোজা ৰখাৰ অন্তত আজি আল্লাহৰ ওচৰত দোৱা কৰি ঈদ পালন কৰে সকলো ইছলাম ধৰ্মাৱলম্বী লোকে আজিৰ ঈদৰ পবিত্ৰ ক্ষণক লৈ সম্পূৰ্ণ আনন্দ উল্লাসত ব্যস্ত ইছলাম ধৰ্মাৱলম্বী লোক ব্যতিক্ৰম নহয় নলবাৰীত জানুপাৰৰ ইছলামী ময়দানত ৰাতিপুৱা নিৰ্ধাৰিত সময়ত সমূহীয়া নামাজত অংশগ্ৰহণ সকলো মুছলমান ৰাইজৰ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত এই সমূহীয়া নামাজ অনুষ্ঠিত কৰা হয় এই পবিত্ৰ ঈদে কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা আমাৰ মাজত থকা ভাতৃত্ব আৰু একতাৰ এনাজৰীডাল আৰু অধিক কটকটীয়া হওক বুলি মত পোহন সমূহীয়া নামাজত অংশগ্ৰহণ কৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ আমি DA365 পৰিয়ালৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ ঈদৰ শুভেচ্ছা পবিত্ৰ মুহূৰ্ত হয় অসমবাসী ৰাইজক ইছলামী ময়দান কমিটিৰ তৰফৰ পৰা ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ আৰু আজি ৰাতিপুৱা ঠিক 8:45 লগে লগে সমূহীয়াভাৱে নামাজ সমাপন কৰা হৈছে বৃহত্তৰ এই নলবাৰী অঞ্চলত গৰিষ্ঠ সংখ্যক ৰাইজে আহি ইয়াত নামাজ সমাপন কৰিছে একমাহ ৰজাৰ অন্তত এই যি নামাজ সমাপন কৰা হ'ল এই নামাজৰ জৰিয়তে অসমৰ ভাতৃত্ববোধ আৰু তেওঁলোকৰ শান্তি সমৃদ্ধিৰ হকে সকলোৰে শান্তি সমৃদ্ধিৰ হকে আল্লাহৰ ওচৰত দোৱা কৰা হৈছে আৰু সকলো ভাই ভনীয়ে যাতে মিলা প্ৰীতিৰে অসমত অতীজৰ পৰা যি ঐক্য আৰু সমৃদ্ধিৰে বসবাস কৰি আছে ঠিক তেনেদৰে আগন্তুক দিনতো নিজৰ একতা বজাই ৰাখক আৰু শান্তি সমৃদ্ধিৰে অসমৰ উন্নতি হওক সেই স্বাৰ্থতে চাওক আমাৰ আজি এমাহ ধৰি মানে ব্ৰত ৰাখিছে এমাহ দিনত হ'লে আমি একো খাব নোৱাৰে ৰাতি 3টামান বজাত কিবা অলপ খায় আৰু সেইটোক আমি ঈদত চেহেৰি বুলি কয় সেইখিনি খাই গোটেই দিনটো উপবাস হৈ থাকে আৰু গধূলি সূৰ্য ডুবাৰ পিছত ব্ৰত ভাঙে আৰু এমাহৰ 30 দিনৰ পিছত আজিৰ এই দিনটো আহে আৰু আমি সকলো মানে অসমৰ যিগিলা মানে আমাৰ সকলো ধৰ্মৰ মানুহ যিবিলাক আছে ইছলাম ধৰ্মৰ লগতে সকলোৱে আমি আজি ঈদ উল জুহা পালন কৰোঁ আৰু বিশেষকৈ একেলগে একে সমাবত হৈ আমি ঈদগাহ ময়দানত গৈ আল্লাহৰ ওচৰত আমি মানে শুক্ৰিয়া আদায় কৰোঁ যে আমাৰ যাতে পুনৰ আৰু এই ধৰণৰ ব্ৰত ৰখাৰ কাৰণে তেওঁ আমাক আৰু অহা বছৰলৈ মানে জীৱিত ৰাখে আৰু সকলোৰে গোটেই বিশ্বৰ সকলো ধৰ্মৰ যাতে এটা ভাতৃত্ববোধৰ সমন্বয়ৰ মাজেৰে আমাক চলাৰ কাৰণে তেওঁ তৌফিক দান কৰে আৰু যাতে ভাৰতবৰ্ষৰ লগতে গোটেই পৃথিৱীৰ এটা উন্নয়ন হয় আমাৰ ভাৰতবৰ্ষৰ দৰিদ্ৰতা নাইকিয়া কৰে যাতে কোনো মানুহৰ অভাৱ অভিযোগ নাথাকে বা আজিৰ অন্তৰ ঈদৰ দিনা যাতে কোনো লঘোণে থাকিব নালাগে ঠিক তেনেকুৱা ধৰণৰ আমি আজি গৈ প্ৰাৰ্থনা কৰোঁ নিউজ ডেস্ক ৰিপৰ্ট DA365